নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে বিশেষকৈ ক্লাস 9 ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে সংখ্যা প্ৰণালীৰ লাষ্ট ক্লাছটো মই ল'বলৈ আহিছো আৰু এই লাষ্ট ক্লাছটোত মই ক'ব বিচাৰিছো তোমালোকক হৰৰ পৰিমেয়কৰণ মানে এটা হৰক কিদৰে পৰিমেয় আকাৰত লিখিব লাগে সেই পদ্ধতিটো মই তোমালোকক ক'ব বিচাৰিছো আৰু এইটো হৈছে আমাৰ চেপ্টাৰ 1.5 ৰে হয় ইয়াৰ হৰৰ পৰিমেয়কৰণ কৰাৰ কাৰণে আমি কি কৰিব লাগিব দেখুৱাই দিছো সাপোজ এটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 5 2 দিয়া আছে 1/√7 minus √6 কথাটো এনেকুৱা যে প্ৰশ্নটো হৈছে হৰক পৰিমেয়কৰণ হৰ মানে এইটো ভগ্নাংকৰ তলৰটো ঘৰ বুলি কয় এইটো দেখা পাইছো অপৰিমেয় সংখ্যা আমি জানো √7 এটা অপৰিমেয় সংখ্যা √6 এটা অপৰিমেয় সংখ্যা গতিকে হৰটোত যেটো অপৰিমেয় সংখ্যা আছে আমি তাক পৰিমেয় বনাব লাগে গতিকে মানে আলটিমেটলি √7 চিনবিলাক নোহোৱা কৰিব লাগিব কি পদ্ধতিত আমি এই ভগ্নাংকটোৰ হৰটো পৰিমেয় কৰিম সেই কথাটো আমি এই গণিতত বুজিব লাগিব আশা কৰো তোমালোকে খুব ভালদৰে মনোযোগ দিবা একেবাৰে সহজ প্ৰশ্ন খুব সুন্দৰভাৱে তোমালোকে এইটো কৰিব পাৰিবা আৰু মই ভাবো তোমালোক কেতিয়াও পাহৰি নাযাবা ঠিক আছে সো আমি কি কৰিম এনেকুৱা প্ৰশ্নবিলাক কৰাৰ কাৰণে আমি যি পদ্ধতি অৱলম্বন কৰিব লাগিব টেকনিক্যালি চাব লাগিব তুমি a বুলি ভাবা এইটো b বুলি ভাবা দেখাত কেনেকুৱা হৈ আছে এইটো a - b নিচিনা হৈ আছে সো যদি a - b আকাৰত হৈ আছে তোমালোকে মনত কৰিব লাগিব যে আমাৰ এটা ফৰ্মুলা আছে যে a² - b² a + b হোল ইনটু a - b অৰ্থাৎ যদি কিবা প্ৰকাৰে তুমি a + b ৰ লগত a - b এটা পূৰণ কৰি দিব পাৰা তেনে দুইটাতে বৰ্গ আহি যাব তো এই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰিম সদায় যে এইটো হ'ব এনেকুৱা কথা নহয় তুমি চাব লাগিব যে গণিতৰ ডিজাইনটো কি এই ডিজাইনটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সূত্ৰবিলাক বাছি উলিয়াব লাগিব ঠিক আছে সো এইবিলাক মই কি ধৰিছো এইটো a বুলি ধৰিছো এইটো মই b বুলি ধৰিছো তানে কি হৈ গ'ল এইটো a - b আকাৰত আছে গতিকে তুমি এটা কাম কৰা প্ৰথমতে এইটো জেনেক আছে তেনেকৈ লিখি লোৱা যে √7 minus √6 এইটো জেনেক আছে তেনেকৈ লিখি দিয়া যদি এইটো a - b আকাৰত আছে এইটো সূত্ৰ যদি আমি ব্যৱহাৰ কৰিব লাগে তেনে কাষৰ এটা a + b থাকিব লাগিব আৰু a - b অলৰেডি আছে a + b আমি লিখিব লাগিব তাৰ কাৰণে কি কৰিম a মানে তো আমি √7 বুলি কৈছিলো প্লাস b মানে কি কম √6 হলে এতিয়া এটা কথা চাবা যদি এটা ভগ্নাংশ হয় 1/5 ইচ্ছা কৰিবৰো তাক আমি এটো 2/5 কৰিব পাৰিম নেকি বাৰু নিশ্চয় নৰো ই কেতিয়াও সমান হ'ব নোৱাৰে সমান চিন থাকিলে দুইফাল সমান হ'বই লাগিব তে যদি এনেকা কৰিব লাগে কি কৰিব লাগিব তলত যদি তুমি ওপৰত যদি 2 লিখিব বিচাৰিছা তানে কি 1 পূৰণ 2 কৰিছা ওপৰত যদি 2 পূৰণ কৰিছা তলতো তুমি 2 পূৰণ কৰিব লাগিব যাতে 2 1 গুণ 2 হয় 5 2 গুণে এটা কিন্তু 10 হ'ব লাগিব যাতে তোমাৰ এই 2 2 কেনসেল যায় আগৰ 1.1/5 টো যাতে থাকি যায় গৰে এইটো হল একদম সাধাৰণ নিয়ম তোমালোকে জানা এইটো তথাপি মই দেখুৱাই দিছো সো ইয়াত কি কৰিব লাগিব এই যে a - b ৰ লগত a + b লিখিলা এইটো নতুন বস্তু ইয়াত নাই তো যদি নাই নাথাকা অৱস্থাত আমি লিখিলে সমান হৈ নাথাকিব নহয় সো সমান হৈ থাকাৰ কাৰণে একেখিনি বস্তুকে পুনৰবাৰ ওপৰত লিখিব লাগিব মানে এনেকুৱা তেতিয়া 1 2 লিখিলে হ'ব তো এটো হ'ব কি √7 minus √6 এতিয়া চাওছ লাগে এইটো ব্ৰেকেট কাটা কাটি গলে আগৰ নিচিনা থাকি গল তাৰনে আমি লেখাত ভুল হোৱা নাই এতিয়া চাও একৰি লেখাৰ লগে লগে আমাৰ এটা সুবিধা হ'ল এই সূত্ৰটো ব্যৱহাৰ কৰাৰ কাৰণে তো ওপৰতে একো কৰিব নোৱাৰো ওপৰতে আজি লিখি দিয়া যে √7 minus √6 তলত কি হৈ গল a - b into a + b মানে a² - b² মানে √7 টু a বুলি কৈছিলো গতিকে a² minus √6 টু b বুলি কৈছিলো সো √6² হৈ গল এখিনি আচ্ছা জাগা নোৱাৰ কাৰণে মই এখিনি মুছি দিছো তোমালোকে কিন্তু সূত্ৰটো মনত আছে বুলি ধৰি লৈছো ইকুৱেল টু মই ইয়াতে এট লিখি দিছো জাগাৰ অসুবিধাৰ কাৰণে কি হৈ গল ওপৰত থাকিল তোমাৰ √7 এটো √7 minus √6 ওপৰটো আমি একো কৰিব নোৱাৰো যেনে আছে তেনেকৈ থাকক এটা √7² মানে কি 7 কাৰণ আমি জানো যে বৰ্গমূল চিন এটা যদি স্কয়াৰ কৰা যায় তেতিয়া হলে বৰ্গটো চিনটো বৰ্গমূল চিনটো নোহোৱা হৈ যায় গতিকে √7² মানে 7 minus √6² মানে কি একে কথা বৰ্গমূল চিনটো নোহোৱা হৈ যাব 6 হৈ গল ইকুৱেল টু কি হ'ব তলত থাকিব 1 ওপৰত থাকিব √7 minus √6 হৈ গললে পৰিমেয় সংখ্যা একটো তো পৰিমেয় সংখ্যা আমি জানো গতে হৰটো পৰিমেয় হৈ গল কিন্তু আমি উত্তৰ কেনেকৈ নিলিখো কাৰণ যিকোনো এটা ভগ্নাংকৰ হৰটো যদি 1 হয় আমি তাক লিখিব নালাগে গতে কি হৈ গল √7 minus √6
তো এইটো হল আমাৰ আনসাৰ অৰ্থাৎ আমাৰ হৰটো পৰিমেয় হৈ গল চোৱাছো আৰু আগতে হৰ হৈ আছিল এইটো এবাৰ কিন্তু এইটো সৰি দে এটা কথা মোৰ ভুল হৈছে কওঁতে এইটো প্লাস হ'ব লাগিছিল দেই কাৰণ এইটো প্লাস সৰি এইটো প্লাস চিন হ'ব লাগিছিল এইটো প্লাস হ'ব লাগিছিল পাইছেনে বুজি এই প্লাসটো দিলে সম্পূৰ্ণ হ'ব কাৰণ মই আসলে মই ঠিকই কৈছিলো কওঁতে লিখাতে কিন্তু মাইনাস লিখি দিলো এই দুইটা প্লাস সেম হ'ব লাগিব নহয় তেতিয়া এইটো শুদ্ধ উত্তৰ হৈ যাব ওকে মই এটা বেলেগ গণিত লৈছো 3 নম্বৰ গণিত কৰিছো মই 3 নম্বৰ গণিত আছে 1/√5 plus √2 এইটো গণিত যদি কৰিব লাগে ই a plus b আকাৰত আছে তুমি কি কৰিব লাগিব তলত a minus b আকাৰত লিখিব লাগিব মানে √5 plus √2 এখিনি যেনেকা আছে তেনে লিখি দিয়া দি পেলে ইয়াত কি কৰিব লাগিব √5 minus √2 হৈ গল এখিনি কৰাৰ পিছত এই যে তুমি এক্সট্ৰাকে লিখিলা সেইখিনি পুনৰ ওপৰত লিখিব লাগিব কি বুলি √5 minus √2 হৈ গল তো এনেকে কৰাৰ পিছত আমি কি কৰিম এতিয়া চোৱা লাগে কাটা কাটি গলে আগৰ নিচিনা থাকি যাব সেই বুলি কাটি নিদিবা আকৌ কাৰণ লিখিছো যেতিয়া কাটিলে আগৰটোৱে পাই যাম গতিকে কি হ'ব ওপৰটো ঠিকে থাকিব √5 minus √2 এটো যদি আমি কৰো a plus b into a minus b মানে কি a square minus b square so √5 a square a square লিখিলো minus b square মানে √2 whole square এটা একটো যদি কৰো কি হ'ব চাবা ইজি এটোৰ পিছৰ লাইনটো লিখিছো মই ওপৰটো ঠিকে থাকিব √5 minus √2 হৈ গলে তলত √5 স্কয়াৰ মানে কি 5 আৰু √2 স্কয়াৰ মানে কি -2 ইজুকাল কি হ'ব 5 2 গলে থাকিব 3 আৰু √5 minus √2 হলনে হৰটো পৰিমেয় সংখ্যা 3 এটা পৰিমেয় সংখ্যা আগত কিন্তু পৰিমেয় হৈ নাছিল এটা এটুক এনেকে লিখিলেও তোমাৰ হ'ব নাইবা এনেকে লিখিব পাৰা 1/3 বুলি কৈ গলে √5 minus √2 এর কোনো কথা নাই এটোটো आंसर হ'ব এটোটো आंसर হ'ব তো এনেকে লিখিলে তুমি নম্বৰ পাই যাবা ঠিক আছে এটা সহজ যথেষ্ট তোমালোকৰ কনফিউজ লাগিব পাৰে মই একবাৰ দেখাই দিছো 1 নম্বৰ গণিতটো 1/√7 তোমালোকে ভাবিব পাৰা যে a plus b থাকিলে আমি a minus b পূৰণ কৰিব লাগে a minus b থাকিলে a plus b দি পূৰণ কৰিব লাগে কাৰণ আমাৰ ফৰ্মুলাটো আছিল a স্কয়াৰ minus b স্কয়াৰ এইটোত কি কৰিম এত a plus b a minus b কৰিব নোৱাৰে এইটোটো আৰু সহজ কি কৰিবা তুমি তলত কি আছে √7 আছে না আমাৰ উদ্দেশ্যটো কি জানানে a স্কয়াৰ b স্কয়াৰ বিলা উদ্দেশ্য নহয় হেতোটাটো সহায় হে আমাৰ উদ্দেশ্য আছে তলৰ বৰ্গমূলটো নোহোৱা কৰিব লাগে তে √7 ৰ বৰ্গমূল কেতিয়া নোহোৱা হ'ব a plus b থাকিলে আমাৰ তাক লবই লাগিলে a স্কয়াৰ minus b স্কয়াৰ এতিয়া √7 আছে পুনৰবাৰ যদি এটা √7 লিখো হবনে √7 into √7 হোল স্কয়াৰ যাব নহয় তেতিয়া √1 নোহোৱা হৈ যাব গতিকে কি লিখিম 1/√7 আছিল নহয় এনেকুৱা আছিল তলৰ এটা √7 লিখি দিছো কাৰণ তেতিয়াহে আমাৰ √2 উঠি যাব তলত √7 লিখিছো ওপৰত √7 লিখিব লাগিল সহজে ভুল হোৱা নাই সমান চিন দিছো √7 কাটি গলে আগৰ দিশে থাকি গল হয়নে এটো কিন্তু পুৰণ দে এটো বাৰু চাবা এটা কি হ'ব ওপৰত √7 into 1 মানে √7 থাকি গল এটা √7 into √7 মানে কি 7 বৰ্গমূল চিটো উঠি গল পৰিমেয় হৈ গল না হৈ গল এটোই তোমাৰ आंसर দেখো এটো সহজ গণিত কিন্তু কেতিয়াবা এই a স্কয়াৰ minus b স্কয়াৰৰ চক্কৰ ধৰি ইয়াত পাহৰি যাব পাৰা তো এনেকুৱাকে তুমি ভালদৰে পঢ়ি যাবা গণিতটো কি দিয়া আছে গণিতটোৰ ওপৰত নিৰ্ভৰ কৰিব যে ফৰ্মুলা আমি কাক ব্যৱহাৰ কৰিম সো তেনেকৈ হৰক পৰিমেয়কৰণ কৰা গণিতবিলাক আমি কৰিব লাগিব তো হৰক পৰিমেয়কৰণ কৰাৰ পিছত আমি সংখ্যাৰ যেটো আমাৰ চেপ্টাৰ আছিল আমাৰ সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালীটো তোমাৰ কেইবাটাও চেপ্টাৰ আছে এই চেপ্টাৰ বিলাকৰ প্ৰতিটো গণিতে মই কৰি দিয়াটো সম্ভৱ নহব কাৰণ শেষ নহব তোমালোকৰ পৰীক্ষাৰ ওচৰলৈকে গতিকে ইয়াত মূল কথা যিখিনি বুজিব লগা আছিল সেইখিনি মই বুজাই দিলো আশা কৰিছো এইখিনি কথাৰ ওপৰত ভিত্তি কৰি তোমালোকে বাকি গণিতখিনি কৰিব পাৰিবা কিবা কনফিউজন থাকিলে মোক কমেন্ট কৰি জনাবা মই চেষ্টা কৰিম তোমালোকৰ কনফিউজন দূৰ কৰাৰ কাৰণে সো আজি মই সংখ্যা প্ৰণালীৰ এই ক্লাছটো ইয়াতে এৰিলো আৰু পুনৰবাৰ আমি ক্লাস 9 ৰ এটা বেলেগ চেপ্টাৰ লৈ মই তোমালোকৰ ওচৰত উপস্থিত হ'ম আৰু ইয়াৰ পিছত মই ক্লাস 10 ৰ কাৰণে প্ৰথম চেপ্টাৰটো লৈ মই উপস্থিত হ'ম আশা কৰিছো তোমালোকে বুজি পাইছা আৰু মোৰ যেটো পেজ স্কুল এণ্ড গণিত এইটো ফলো কৰিবা এই ক্লাছবিলাক তোমালোকে চোৱাৰ কাৰণে আজিলৈ এৰিছো ধন্যবাদ